নমস্কাৰ আজি ভিডিঅ'ত আপোনালোকে থাম্বনেইলৰ পৰা গম পাইছে যে মানে পৃথিৱীৰ কোনখন দেশে ভাৰতৰ পৰা মানে বেছিকৈ ইম্পৰ্ট কৰে বা বস্তুবিলাক কিনে তাৰ ওপৰত কম বা কি প্ৰডাক্ট মানে ভাৰতৰ পৰা লয় বা ইম্পৰ্ট কৰে তাৰ ওপৰত গোটেই ডাটাখিনি মই ডিছকাছ কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এনেকুৱা ধৰণৰ টপিকৰ ওপৰত মই আপডেট দি থাকিম। আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে, জইন কৰক, কণ্টেক্ট নাম্বাৰ দিয়া আছে। এতিয়া প্ৰথমে হৈছে যে 2023 আৰু 24ত প্ৰথম প্ৰডাক্টটো হৈছে টেক্সটাইল এণ্ড এপাৰেল, যিটো কটন, চিল্ক আৰু চিন্থেটিক ফেব্ৰিক্স আৰু এইটো ৰেডিমেড গাৰ্মেণ্টছ, হাউচ হোম টেক্সটাইলৰ ভিতৰত পৰে বেডশ্বীট, টাৱেল আৰু কাৰ্পেটছ। আৰু নেক্সট আপোনাৰ জেমছ এণ্ড জুৱেলাৰী, কাট এণ্ড পলিছড ডায়মণ্ডছ, গোল্ড এণ্ড চিলভাৰ জুৱেলাৰী এণ্ড ইমিটেশ্যন জুৱেলাৰী। আৰু নাম্বাৰ 3 হৈছে ফাৰ্মাচিউটিকেল এণ্ড হেল্থ কেয়াৰ প্ৰডাক্টছ। এইটো হৈছে জেনেৰিক মেডিচিন, API বুলি যিটো কয়, এক্টিভ ফাৰ্মাচিউটিকেল ইনগ্ৰেডিয়েণ্টছ আৰু মেডিকেল ইকুইপমেণ্টছ এণ্ড চাৰ্জিকেল ইনষ্ট্ৰুমেণ্টছ এণ্ড ইনফৰমেশ্যন টেকন'লজি ছাৰ্ভিচৰ ক্ষেত্ৰত ছফ্টৱেৰ ডেভেলপমেণ্ট, IT কনচাল্টিং, বিজনেছ প্ৰচেছ আউটচোৰ্চিং, যিটো BPO ছাৰ্ভিচ বুলি কয়। আৰু নাম্বাৰ 5 অট'মোবাইল আৰু অটো কম্পনেণ্টছ, 2 হুইলাৰ্ছ এণ্ড 3 হুইলাৰ্ছ, অটো পাৰ্টছ এণ্ড এক্সেচৰিজ। আৰু নাম্বাৰ 6 হৈছে কেমিকেল এণ্ড পেট্ৰ'কেমিকেলছ, অৰ্গেনিক এণ্ড ইনঅৰ্গেনিক কেমিকেলছ, ডাইজ এণ্ড পিগমেণ্টছ এণ্ড প্লাষ্টিক এণ্ড পলিমাৰ্ছ। নাম্বাৰ 7 হৈছে এগ্ৰিকালচাৰ এণ্ড ফুড আইটেমৰ ভিতৰত পৰে ৰাইচ, স্পেচিয়েলি বাছমতি ৰাইচটো যায়। আৰু স্পাইচেছৰ ভিতৰত টাৰ্মাৰিক, কিউমিন এণ্ড কাৰ্ডামম, এণ্ড টি এণ্ড কফি, এণ্ড দেন প্ৰচেছ ফুড এণ্ড ৰেডি টু ইট। এইট হৈছে ইঞ্জিনিয়াৰিং গুডছ, এইটো ইনষ্ট্ৰুমেণ্টেল মেচিনাৰী, ইলেক্ট্ৰিকেল ইকুইপমেণ্টছ আৰু আইৰণ এণ্ড ষ্টীল প্ৰডাক্টছ। আৰু নাম্বাৰ 9 হৈছে হেণ্ডিক্ৰাফ্ট আৰু হোম ডেকৰ, এইটো উডেন, মেটেল, চিৰামিক হেণ্ডিক্ৰাফ্টছ, ট্ৰেডিশ্যনেল ইণ্ডিয়ান পেইণ্টিংছ এণ্ড এইখিনি যায়। আৰু নাম্বাৰ 10 হৈছে ৰিনিউৱেবল এনাৰ্জি কম্পনেণ্টছ, ছ'লাৰ প্লেণ্টছ এণ্ড ইকুইপমেণ্ট এণ্ড উইণ্ড টাৰ্বাইন পাৰ্টছ। এইখিনি এতিয়া টেক্সটাইল আৰু এপাৰেলৰ আপোনাৰ এষ্টিমেটেড মানে $34.43 বিলিয়ন আপোনাৰ এক্সপৰ্ট হৈছে। আৰু ফাৰ্মাৰ হৈছে $27.9 বিলিয়ন। আৰু এইটো গ্ৰেজুৱেলি ইনক্ৰিজ হৈ আছে ফাৰ্মা ছেক্টৰত। আৰু অভাৰঅল ইণ্ডিয়াৰ মানে কম্বাইন যদি আপুনি চাই মাৰ্চেণ্টাইজ আৰু ছাৰ্ভিচ দুইটা মিলি $776.68 বিলিয়ন। এতিয়া মই গোটেই মানে ডাটাবিলাক দি দিলোঁ যে কোন কোন প্ৰডাক্ট বা কোন কোন ইণ্ডাষ্ট্ৰী মানে হিউজ পৰিমাণে ইম্পৰ্ট কৰে বা কিনে USA। সেইখিনিৰ ওপৰত আপোনালোকে এতিয়া এনেকুৱা ধৰণৰ প্ৰডাক্টৰ ওপৰত আপোনালোকে কাম কৰিব পাৰে, যিহেতু এইটো হিউজ পৰিমাণৰ এক্সপৰ্ট হৈ আছে ইণ্ডিয়াৰ পৰা। গতিকে সেই কাণ্ট্ৰিবিলাকত আমাৰ বায়াৰ নিশ্চয় পাম। আৰু আপোনালোকে তেনেকুৱা ধৰণৰ টপিকৰ ওপৰত মই আপডেট দি থাকিম। আৰু সেইকাৰণে আপোনালোকে ছিষ্টেমটো শিকক। এক্সপৰ্ট ইম্পৰ্টৰ আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে, জইন কৰক, কণ্টেক্ট নাম্বাৰ দিয়া আছে। থেংক ইউ ফৰ ৱাচিং দিছ।